মাকৈ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন মাজুলীৰ এদল যুৱকৰ। মাজুলীৰ চৰচাপৰিত আজিৰ তাৰিখতো বহু হাজাৰ বিঘা মাটি চন পৰি আছে। মাজুলীৰ চৰচাপৰিৰ মাটিত এতিয়া স্বাৱলম্বী হোৱাৰ সপোন মাজুলীৰ যুৱকৰ। বিগত 40-45 বছৰে চন পৰি থকা অনুৰ্বৰ ভূমিত এতিয়া এক নতুন কৃষি বিপ্লৱৰ সূচনা হৈছে। মাকৈ খেতিৰ জৰিয়তে কেৱল মাজুলীৰে নহয় সমগ্ৰ অসমৰ কৃষি বজাৰখনক চহকী কৰাৰ সপোন দেখিছে স্থানীয় এদল উদ্যমী যুৱকে। আৰম্ভণিতে মাকৈ খেতিৰ কোনো পূৰ্ব অভিজ্ঞতা নাছিল এই সকল যুৱকৰ। কিন্তু গুৱাহাটীৰ একাংশ বন্ধুৰ দিহা পৰামৰ্শ আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষ অথচ প্ৰত্যক্ষ তৎপৰতাত তেওঁলোকে আগবাঢ়ি আহে এক নতুন প্ৰত্যাহ্বান ল'বলৈ। মাজুলীৰ প্ৰাক্তন জিলায়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু কৃষি বিভাগৰ এডিঅ ৰাজা ফুকনৰ প্ৰত্যক্ষ সহযোগিতাত অঞ্চলটোৰ 21 গৰাকী নিবনুৱা যুৱক লগ হৈ গঠন কৰে সঞ্জীৱনী কৃষক গোট। কৃষি বিভাগে তেওঁলোকক সময়মতে বীজ আৰু সাৰ যোগান ধৰি এই যাত্ৰাত সম্পূৰ্ণ সহায় কৰে। এইসকল যুৱকে প্ৰথম অৱস্থাত 120 বিঘা মাটিৰ পৰিকল্পনা কৰা হৈছিল যদিও কাৰিকৰী অসুবিধাৰ বাবে 90 বিঘা মাটিতে মাকৈ খেতি কৰিবলৈ সক্ষম হয়। প্ৰথমবাৰতে লাভ কৰা সফলতাই তেওঁলোকক ইমানেই উৎসাহিত কৰিছে যে অহা দিনত 2000 বিঘা মাটিত মাকৈ খেতি কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে এই সঞ্জীৱনী কৃষক গোটে। এই মাকৈ খেতিৰ পৰা কেৱল মাকৈ গুটিয়েই নহয় বৰঞ্চ মাকৈৰ আটা, মাছ আৰু পশুধনৰ খাদ্য আদি বিভিন্ন উপজাত সামগ্ৰী উৎপাদন কৰিব পৰা যায়। আনকি মাকৈ গছজোপাও গৰু গাহৰিৰ খাদ্য হিচাপে ব্যৱহাৰ হয়, যাৰ বাবে এই খেতি সম্পূৰ্ণ লাভজনক বুলি কয় এই খেতিৰ লগত জড়িত এজন যুৱকে। তেওঁলোকৰ এই যাত্ৰাক আৰু আগবঢ়াই নিবলৈ অসমৰ কৃষিমন্ত্ৰীগৰাকীলৈ এক বিশেষ আহ্বান জনাইছে এইসকল মাজুলীৰ যুৱকে। বৰ্তমানৰ প্ৰতিকূল বতৰৰ বাবে মাকৈসমূহ শুকুৱাবলৈ মাজুলীত এটা ড্ৰায়াৰ আৰু উৎপাদিত ফচল সংৰক্ষণৰ বাবে এটা কোল্ড ষ্টৰেজৰ ব্যৱস্থা কৰি দিবৰ বাবে তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে। বজাৰ নাই বুলি নেতিবাচক চিন্তা মনলৈ নানিবলৈ তেওঁলোকে অসমৰ নতুন প্ৰজন্মৰ নিবনুৱা যুৱকসকলক আহ্বান জনাইছে। সঠিক মানসিকতাৰে আগবাঢ়িলে কৃষি ক্ষেত্ৰৰ জৰিয়তে অসমতে স্বাৱলম্বী হোৱাটো যে 100% সম্ভৱ তাকেই যেন প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ এইসকল যুৱকে। এইসকল যুৱকে মাজুলী জিলা প্ৰশাসন আৰু মাজুলী জিলা কৃষি বিভাগক ধন্যবাদ জ্ঞাপন কৰে তেওঁলোকক এই খেতি কৰিবলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে। একচুৱেল মাজুলীত গোমধানৰ খেতি কৰাৰ মোৰ কোনো পৰিকল্পনা নাছিলে আৰু মই বিশেষকৈ ইয়াৰ বিষয়ে একেবাৰে অনভিজ্ঞ আছিলোঁ। গুৱাহাটীৰ মোৰ কেইজনমান বন্ধুৱে মোক উপদেশ দিলে, পৰামৰ্শ দিলে যে পল্লৱদা আপোনাৰ এখন মাজুলীত চৰচাপৰি মাটি বহুত পৰি আছে, আপুনি মাকৈ খেতি আৰম্ভ কৰিব পাৰে। মই এই খেতিৰ বিষয়ে একেবাৰে মোৰ কোনো এক্সপিৰিয়েঞ্চ নাই। তোমালোকে যদি মোক দিহা পৰামৰ্শ দিয়া কেনেকৈ কৰিব লাগে সেইখিনি যদি মোক যাৱতীয় সকলো ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে মই আগবাঢ়িব পাৰোঁ। তেওঁলোকে গৈ অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াক অৱগত কৰিলে কথাটো। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচাৰ্যদেৱে আমাৰ তেতিয়াৰ মাজুলী জিলা উপায়ুক্ত ৰাতুল চন্দ্ৰ পাঠক ছাৰলৈ ফোন কৰিলে। তাৰপিছত মোক ক'লে যে আপুনি DC ছাৰক লগ কৰক। মই গ'লোঁ, ৰাতুল পাঠক ছাৰক লগ কৰিলোঁ। ছাৰক মই ক'লোঁ যে ছাৰ মই কমলাবাৰী হেৰিঘাটৰ সমীপত মাকৈ খেতি কৰিম বুলি ভাবিছোঁ। ছাৰ আপোনাক সকলোখিনি কথা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৰাতুল চন্দ্ৰ পাঠক ৰঞ্জিত ভট্টাচাৰ্যদেৱে আপোনাক সকলোখিনি কথা কৈছেই। ছাৰে মোক ক'লে হয়, মোক ফোন কৰিছিলে, তুমি আগবাঢ়া, মই তোমাক যিমানখিনি পাৰোঁ সহায় কৰিব লাগে মই সকলোখিনি ব্যৱস্থা কৰি দিম। সেইমতে মোক আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এডিঅ ৰাজা ফুকন ছাৰক লগ কৰিবলৈ ক'লে। ৰাজা ফুকন ছাৰক লগ কৰি সকলোখিনি কথা ক'লোঁ। ছাৰে ক'লে সকলোখিনি আপুনি মাটিখিনি উলিয়াই লওক, বাকী আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি সহায় কৰিব লাগে আপোনাক সকলোখিনি সহায় কৰা হ'ব। মই সেই মৰ্মে আমাৰ কমলাবাৰী সমীপৰে মই খুৰাহোলা আৰু আলিমুৰ বামুণ গাঁও আৰু বটিয়ামাৰী এই অঞ্চলৰে 21জন যুৱকক লগত লৈ এখন 21জনীয়া কমিটি গঠন কৰি সঞ্জীৱনী কৃষক গোটৰ নামেৰে নামাকৰণ কৰি মই খেতি কাৰ্যত নামো। তাৰপিছতে মোক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ছিট দিলে। ছিট দিয়াৰ পিছত সময়মতে সাৰ যিখিনি যাৱতীয় ব্যৱহাৰত ইয়াত লাগতিয়াল সকলোখিনি ব্যৱস্থা মোক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কৰি দিছে। তেনেকৈয়ে আগবাঢ়িছোঁ। কিমান বিঘা মাটি? মই মাটি উলিয়ালোঁ 120 বিঘা, কিন্তু মই খেতি কৰিলোঁ মাত্ৰ 90 বিঘাত।
90 বিঘাত মানে মোৰ কাৰিকৰী ট্ৰেক্টৰৰ কাৰিকৰী বিজিটো কিছুমান হ'ল মানে কহুৱা আৰু জাওবনৰ মুঢ়া উঘালাৰ পিছত ট্ৰেক্টৰৰ টায়াৰ চায়াৰ ফাটি মেলি মানে ট্ৰেক্টৰৰ যথেষ্টখিনি হেৰি হৈছিলে যান্ত্ৰিক বিজুতি। সেই খাতিৰত মই 90 বিঘা মাটিতে হাল বোৱাৰ পিছত মই বাকী 30 বিঘা মাটিটো মই খেতি কৰিবলৈ অপাৰগ হ'লোগৈ। বোলো প্ৰথম 90 বিঘাই আৰম্ভ কৰোঁচোন আৰু এইবাৰ ভাবিছোঁ যে 2000 বিঘা মাটিত কৰিম বুলি। যেনেদৰে মোৰ মাটিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচাৰ্যদেৱে মোক উলিয়াই দিছিলে, এইবাৰো তেখেতে মোক 2000 বিঘা মাটি মাজুলীত ব্যৱস্থা কৰি দিব বুলি মই তেওঁৰ ওপৰত বিশ্বাস ৰাখি মই সেই মৰ্মে আগবাঢ়িছোঁ। প্ৰথম খেতি কৰিছে আচলতে সফল হৈছে বুলি ভাবে? সফল হৈছোঁ বুলিয়ে ভাবোঁ। অলাগতীয়াল মাটি আছিলে এইখিনি? অলাগতীয়াল মাটি আজি প্ৰায় 40-45 বছৰৰ দিন এনেকৈ চৰ চাপৰি হৈ পৰি আছিলে, কোনো আগবাঢ়ি অহা নাই। আৰু মই একচুৱেল যেতিয়াই মোক লগৰ বন্ধুকেইজনে ক'লে তেতিয়াই মই যেতিয়া কমিটিখন গঠন কৰি লৈ পেলাই ওচৰৰে নিবনুৱা যুৱকসকলক উলিয়াই আনি পেলাই যেতিয়া মই খেতিটোত আগবাঢ়িছোঁ তেতিয়াই মোৰ মনত মানে মোৰ আৰু কিছুমান মানে প্ৰশ্ন নিজে মানে উদয় হৈছে যে অসমৰ বাহিৰলৈ যে যায়, আমাৰ মাজুলীৰ পৰা হায়দৰাবাদ, কেৰালা, বেংগলোৰলৈ যে যায়, কিন্তু আমাৰচোন আমাৰ হাততেই আছে, চৰ চাপৰি মাটি পৰি আছে। আমি যদি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বা আমি জিলা প্ৰশাসনৰ লগত যদি সহায় সহযোগ যদি যোগাযোগ কৰি পেলাই যদি তেওঁলোকৰ পৰা সহায় সহযোগ পাওঁ, তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ আমি বজাৰখন, কৃষি বজাৰখন বিশেষকৈ শাক পাচলিৰ পৰা ধৰি লৈ মাহজাতীয় সামগ্ৰীৰ পৰা ধৰি লৈ বিভিন্ন যিখিনি আমাৰ কৃষি কৰ্মৰ পৰা উৎপাদিত সামগ্ৰী সকলোখিনি বজাৰ আমি মাজুলীয়ে প্ৰথমে অসমক দিব পৰা আমাৰ সক্ষম আছে। সেইকাৰণে মই উঠি অহা প্ৰজন্মৰ বা যিখিনি শিক্ষিত যুৱক আছে নিবনুৱা হৈ মই তেওঁলোকক আহ্বান জনাম যে আপোনালোক ওলাই আহক। বজাৰ নাই বুলি পেলাই নিগেটিভ থিংকিংটো ল'লে নহ'ব, বজাৰ অট'মেটিক আহিব। যেতিয়া আমি 10 বিঘা মাটি এটা কৰোঁ তেতিয়া বজাৰখন নাহে। আজি মই 90 বিঘা কৰিছোঁ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে 750 বিঘা মাটিত খেতি কৰাইছে, বজাৰ অট'মেটিক ওলাইছে। আজি মই 2000 বিঘা পৰিকল্পনা কৰিছোঁ, ডিপাৰ্টমেণ্টেতো আৰু 5000 বিঘা কৰাব, তেতিয়াহ'লেতো অট'মেটিকলি বজাৰ কি ইণ্ডাষ্ট্ৰী আমি আনিব পৰা আমাৰ সক্ষমতা আছে। সেইকাৰণে চিন্তা কৰোঁতে প্ৰথমেই নিগেটিভ চিন্তাটো আনিব নালাগে যে মই পইচা ক'ত পাম। সেইবোৰ সকলোখিনি মানে ৰাস্তা এটা বন্ধ হ'ব পাৰে, 10টা ৰাস্তা খোল খাই থাকে। সেই মনোবৃত্তিৰে আগবাঢ়িলে আমি নিশ্চয় সফল হ'ম। কৃষি বিভাগৰ ফালৰ পৰা যথেষ্ট সহায় পাইছোঁ। আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আমাৰ এডিঅ' যিজন ৰাজা ফুকন ছাৰৰ কথা কৈছোঁ, তেওঁ সঁচাকৈ মাজুলীৰ কাৰণে কৃষকৰ কাৰণে বিশেষকৈ কৃষক বন্ধু, কৃষকৰ ভগৱান তেওঁ। আৰু আমাৰ আগৰ যিজন জিলা উপায়ুক্ত আছিলে ৰাতুল চন্দ্ৰ পাঠক, তেওঁ আমাৰ কাৰণে কৃষি ভগৱান। তেওঁৰ পৰা আমি যিখিনি সহায় সহযোগ পৰামৰ্শ প্ৰতিটো মুহূৰ্তত ইমান কৰ্মব্যস্ততাৰ মাজত এতিয়া তেওঁ কৃষি বিভাগৰ সঞ্চালক পদত উপবিষ্ট হৈ আছে। তেওঁ প্ৰতিটো মুহূৰ্তত যোৱাকালি মোক ফোন কৰি সুধিছে, পল্লৱ তোমাৰ খেতিৰ মোক বিষয়ে অগ্ৰগতি জনোৱাচোন। মই কৈছোঁ ছাৰ মই অহা কালিৰ পৰা মই গুটি ছিঙা আৰম্ভ কৰিম বুলি ছাৰ ভাবিছোঁ, কিন্তু প্ৰতিকূল বতৰৰ কাৰণে ছাৰ মই বহুত সমস্যাৰ সন্মুখীন হৈছোঁ। ছাৰে কৈছে তেতিয়া যে গুৱাহাটীত বৰষুণ নাই, মাজুলীত কিন্তু যথেষ্ট বৰষুণ হৈ আছে, তথাপি তুমি গুটি ছিঙা আগবাঢ়া। প্ৰতিটো মুহূৰ্তত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু আমাৰ কৃষি সঞ্চালক মহোদয়ৰ পৰা প্ৰতিটো মুহূৰ্তত সহায় সহযোগ পৰামৰ্শ তেওঁলোকৰ পৰা পাই আছোঁ। আজিৰ পৰা গুটি ছিঙা আৰম্ভ কৰিছোঁ। এইটো আমাৰ প্ৰথমতে আমাৰ গুৱাহাটীলৈ যাব। গুৱাহাটীত আমাৰ গুটিটোৰ আমাৰ দানাটো তাত পিচিং হ'ব, পিচিং হোৱাৰ পিছত পেকেটিং হৈ পেলাই এইটো গুজৰাট লৈ আমি পঠাম। মাকৈ আটা বনাব পাৰি, বিভিন্ন মানে প্ৰডাকশ্যন আপোনাৰ মাকৈ এটা খেতিৰ পৰা কৰিব পাৰি। আৰু বিশেষকৈ মাকৈ গছজোপা আমাৰ গৰুৰ গাহৰি দানাৰ কাৰণে লাগে। আৰু মাকৈটোৰ পৰা আমাৰ মাছৰ দানা বনাব পাৰি, বিভিন্ন কামত মাকৈ। মোৰ খেতিটো কৰোঁতে প্ৰায় আজি ডেটলৈকে মোৰ এতিয়া 104 দিন সময় লাগি আছে। সম্পূৰ্ণ স্বাৱলম্বী হ'ব পাৰি। চৰকাৰলৈ আহ্বান এইটোৱে জনাম, আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মন্ত্ৰীসভাৰ দপ্তৰখিনি বিতৰণ কৰা হৈছে আৰু যাক কৃষি বিভাগৰ দায়িত্ব দিয়া হৈছে তেওঁ এজন ডাইনেমিক কৃষি মন্ত্ৰী। তেওঁ যোৱাটো কাৰ্যকালত আমি তেওঁৰ দক্ষতা আমি নিজ চকুৰে আমি দেখিছোঁ। তেওঁ জলসিঞ্চন বিভাগৰ দায়িত্বত থাকোঁতে পীযুষ হাজৰিকাদেৱ, তেখেতক মই এটাই আহ্বান জনাম যে মাজুলীত উদীয়মান যুৱকসকলক কৃষি কৰ্ম কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা যিখিনি সহায় সহযোগ আগবঢ়াব লাগে সেইখিনি যাতে তেওঁ আমাক আগবঢ়ায়। আৰু লগতে মাজুলীত যিটো ক'ল্ড ষ্ট'ৰ
আৰু আমাৰ বিশেষকৈ এই মাকৈটো এতিয়া আমাৰ প্ৰতিকূল বতৰত আমি আজি ছিঙি আমি ৰ'দত দিব পৰা নাই। যিটো ডায়াৰ লাগে সেই ব্যৱস্থাখিনি যদি আমাক কৰি দিয়ে তেতিয়াহ'লে আমাৰ মাজুলী কৃষকসকল যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ।